চাৰ্ভেণ্টসকল ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনসকলৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক বিশেষ শেহতীয়া বাৰ্তা আগবঢ়ায়, যিটো সকলো ধৰণৰ সকলো বৰ্গৰ কৰ্মচাৰীৰ পেঞ্চনসকলে জনাটো অত্যন্ত জৰুৰী হয়। চাৰ্ভেণ্টসকল ঠিকেই শুনিছে, আৰু যাৰ ফলত কৰ্মচাৰী আৰু বিষয়াসকলৰ বদলিৰ ক্ষেত্ৰত এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, চাৰ্ভেণ্টসকল ৰাজ্যিক কৰ্মচাৰীৰ বদলিক লৈ ডাঙৰ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে, আৰু অসম চৰকাৰে বিষয়া আৰু কৰ্মচাৰীক বদলিক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে, য'ত কোৱা হৈছে বাতিল হ'ল চৰকাৰী বিষয়া কৰ্মচাৰীৰ বদলিৰ বাবে প্ৰয়োজনীয় ৰিলিজ অৰ্ডাৰ পঠা। আপোনালোকে জানে, কৰ্মচাৰী এজনে যেতিয়া বদলি হৈ যায়, ট্ৰেন্সফাৰ হৈ যায়, তেতিয়া তেওঁ ৰিলিজ অৰ্ডাৰ ল'ব লাগে, আৰু যি পুৰণিকলীয়া নিয়ম ৰিলিজ অৰ্ডাৰ, সেই ৰিলিজ অৰ্ডাৰ পঠা এতিয়াৰ পৰা বাতিল কৰা হৈছে। তাৰমানে আপোনাৰ ট্ৰেন্সফাৰ হ'লে, বদলি হ'লে আপুনি কোনো ৰিলিজ অৰ্ডাৰ ল'ব নালাগে, আৰু এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ আহিলেই বিলম্ব নকৰাকৈ যোগদান কৰিব লাগিব নতুন কৰ্মস্থলীত। আনহাতে বদলিক লৈ যদিহে কিবা আপত্তি থাকে, সেয়া নতুন কৰ্মস্থলীত যোগদানৰ পাছতহে অভিযোগ দিব পাৰিব যে আপোনাৰ বদলিক লৈ আপত্তি আছে, আগতে যোগদান কৰক, ৰিলিজ অৰ্ডাৰ ল'ব নালাগে, পিছত আপোনাৰ যোগদান কৰাৰ পিছতহে সেই অভিযোগ লোৱা হ'ব আপোনাৰ কি আপত্তি আছে। আনহাতে যোগদানত বিলম্ব কৰিলেই বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব সংশ্লিষ্ট বিষয়া কৰ্মচাৰীগৰাকী, আৰু যাৰ ফলত এই যে কৰ্মচাৰীসকলৰ অন্যথা বিলম্ব কৰিলে তেওঁৰ শাস্তিৰ সন্মুখীন হ'ব। আনহাতে আপোনালোকৰ যোগদানৰ পিছতহে কিবা আপত্তি থাকিলে সেয়া নিষ্পত্তি কৰা হ'ব। আনহাতে যি আগতে আছিলে বদলি ৰিলিজ প্ৰথা, সেই ৰিলিজ অৰ্ডাৰ প্ৰথা এতিয়া নালাগে, এতিয়া কেঞ্চেল কৰা হৈছে, আৰু এয়া বদলিৰ বিশেষ নিয়ম আজি প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ কাৰণে। সেয়েহে আপোনালোকৰ সৈতে জড়িত পৰিৱেশ কৰ্মী আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব।